হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া। এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিম তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়'ৰ কমন পাবা। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল তলৰ কোনটো সঁজুলিয়ে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে? বৈদ্যুতিক জেনেৰেটৰ, গেলভানোমিটাৰ, বৈদ্যুতিক মটৰ, এমিটাৰ। কুৱেশ্যনটো কি কৈছে? তোমালোক যেতিয়া MCQ কুৱেশ্যন কৰিবা প্ৰথমতে কুৱেশ্যনটো বুজি ল'বা, তাৰপিছত কোনটো অপশ্যন শুদ্ধ উত্তৰ হয় সেইটো চাবা। এতিয়া আমি প্ৰথমতে কুৱেশ্যনটো বুজি লওঁ। তলৰ কোনটো সঁজুলিয়ে মানে বৈদ্যুতিক জেনেৰেটৰ, গেলভানোমিটাৰ, বৈদ্যুতিক মটৰ, এমিটাৰ এই চাৰিটা সঁজুলিৰ ভিতৰত কোনটো সঁজুলিয়ে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে? এইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বৈদ্যুতিক জেনেৰেটৰ এই সঁজুলিটোৱে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ বৈদ্যুতিক জেনেৰেটৰ হৈ গ'ল। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল তলৰ কোনটো সঁজুলিয়ে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে? বৈদ্যুতিক জেনেৰেটৰ, গেলভানোমিটাৰ, বৈদ্যুতিক মটৰ, এমিটাৰ। কুৱেশ্যনটো কি কৈছে? তলৰ কোনটো সঁজুলিয়ে মানে বৈদ্যুতিক জেনেৰেটৰ, গেলভানোমিটাৰ, বৈদ্যুতিক মটৰ, এমিটাৰ এই চাৰিটা সঁজুলিৰ ভিতৰত কোনটো সঁজুলিয়ে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বৈদ্যুতিক মটৰ এই সঁজুলিটোৱে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ বৈদ্যুতিক মটৰ হৈ গ'ল। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল তলৰ কোনটো নীতিৰ আধাৰত বৈদ্যুতিক জেনেৰেটৰ নিৰ্মাণ কৰা হৈছে? কুৱেশ্যনটো কি কৈছে? বৈদ্যুতিক জেনেৰেটৰ কোনটো নীতিৰ আধাৰত নিৰ্মাণ কৰা হৈছে সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বৈদ্যুতিক জেনেৰেটৰ নিৰ্মাণ কৰা হৈছে বিদ্যুৎ চুম্বকীয় আৱেশৰ নীতিৰ আধাৰত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ বিদ্যুৎ চুম্বকীয় আৱেশৰ নীতি হৈ গ'ল। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল তলৰ কোনটো নীতিৰ আধাৰত বৈদ্যুতিক মটৰ নিৰ্মাণ কৰা হয়? কুৱেশ্যনটো কি কৈছে? বৈদ্যুতিক মটৰ নিৰ্মাণ কৰা হৈছিল কোনটো নীতিৰ আধাৰত সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বৈদ্যুতিক মটৰ নিৰ্মাণ কৰা হৈছিল চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বল প্ৰয়োগ হয় এই নীতিটোৰ আধাৰত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বল প্ৰয়োগ হয় হৈ গ'ল। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল পৰিবাহী আৰু চুম্বক ক্ষেত্ৰত মাজৰ তলৰ কোনটো কোণৰ বাবে চুম্বক ক্ষেত্ৰ এখনত ৰখা প্ৰবাহযুক্ত পৰিবাহী এডালৰ ওপৰত প্ৰয়োগ হোৱা বল সৰ্বোচ্চ হ'ব? কুৱেশ্যনটো কি কৈছে? পৰিবাহী আৰু চুম্বক ক্ষেত্ৰৰ মাজৰ তলৰ কোনটো কোণৰ বাবে মানে 45 ডিগ্ৰী, 90 ডিগ্ৰী, 120 ডিগ্ৰী, 180 ডিগ্ৰী এই চাৰিটা কোণৰ ভিতৰত কোনটো কোণৰ বাবে চুম্বক ক্ষেত্ৰ এখনত ৰখা প্ৰবাহযুক্ত পৰিবাহী এডালৰ ওপৰত প্ৰয়োগ হোৱা বল সৰ্বোচ্চ হ'ব? এইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পৰিবাহী আৰু চুম্বক ক্ষেত্ৰৰ মাজৰ 90 ডিগ্ৰী কোণৰ বাবে চুম্বক ক্ষেত্ৰ এখনত ৰখা প্ৰবাহযুক্ত পৰিবাহী এডালৰ ওপৰত প্ৰয়োগ হোৱা বল সৰ্বোচ্চ হ'ব। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 90 ডিগ্ৰী হৈ গ'ল। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে।
নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল এটা বৈদ্যুতিক মটৰত কুণ্ডলীত প্ৰবাহৰ দিশ সলনি হয় প্ৰতি। কুৱেশ্যনটো কি কৈছে? এটা বৈদ্যুতিক মটৰত কুণ্ডলীত প্ৰবাহৰ দিশ সলনি হয় কেইপাকৰ মূৰত, সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা, এটা বৈদ্যুতিক মটৰত কুণ্ডলীত প্ৰবাহৰ দিশ সলনি হয় প্ৰতি আধা পাকৰ মূৰত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ আধা পাকৰ মূৰত হৈ গ'ল। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ভাৰতত পৰিৱৰ্তী প্ৰবাহৰ কম্পনাংক হ'ল। কুৱেশ্যনটো কি কৈছে? ভাৰতত পৰিৱৰ্তী প্ৰবাহৰ কম্পনাংক কিমান, সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা, ভাৰতত পৰিৱৰ্তী প্ৰবাহৰ কম্পনাংক হ'ল 50 হাৰ্টজ। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 50 হাৰ্টজ হৈ গ'ল। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল চুম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাত আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰা নীতিটো হ'ল। কুৱেশ্যনটো কি কৈছে? চুম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাত আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰা নীতিটো কোনটো, সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা, চুম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাত আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰা নীতিটো হ'ল ফ্লেমিঙৰ সুহতীয়া নীতি। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ফ্লেমিঙৰ সুহতীয়া নীতি হৈ গ'ল। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলিবিধ হ'ল। কুৱেশ্যনটো কি কৈছে? বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলিবিধৰ নাম কি, সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা, বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলিবিধ হ'ল গেলভেনোমিটাৰ। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ গেলভেনোমিটাৰ হৈ গ'ল। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ নিৰ্ণয় কৰা নীতিটো হ'ল। কুৱেশ্যনটো কি কৈছে? চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ নিৰ্ণয় কৰা নীতিটো কোনটো, সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা, চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ নিৰ্ণয় কৰা নীতিটো হ'ল ফ্লেমিঙৰ বাওহতীয়া নীতি। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ফ্লেমিঙৰ বাওহতীয়া নীতি হৈ গ'ল। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল প্ৰবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চুম্বক ক্ষেত্ৰৰ দিশ পৰিবাহীৰ মাজেৰে চালিত দিশৰ ওপৰত নিৰ্ভৰ কৰে। এনে ক্ষেত্ৰত চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত নীতিটো হ'ল। কুৱেশ্যনটো কি কৈছে? প্ৰবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চুম্বক ক্ষেত্ৰৰ দিশ পৰিবাহীৰ মাজেৰে চালিত দিশৰ ওপৰত নিৰ্ভৰ কৰে। এনে ক্ষেত্ৰত চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত নীতিটো কোনটো, সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা, ব্যৱহৃত নীতিটো হ'ল সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি হৈ গ'ল। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো হৈছে। কুৱেশ্যনটো কি কৈছে? পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো কোনটো, সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা, পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো হৈছে পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙুঠি থাকে, কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত এটা দিক পৰিৱৰ্তক থাকে। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙুঠি থাকে, কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত
এটা দিক পৰিৱৰ্তক থাকে হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল প্ৰবাহযুক্ত দীঘল সলনইড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ কুৱেশ্যনটো কি কৈছে প্ৰবাহযুক্ত দীঘল সলনইড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ কি হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা প্ৰবাহযুক্ত দীঘল সলনইড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ সকলো বিন্দুতে একে থাকে বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ সকলো বিন্দুতে একে থাকে হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে বৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ কুৱেশ্যনটো কি কৈছে বৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ কি হয় কমি যায় না বৃদ্ধি পা না একে থাকে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ বুজন পৰিমাণে বৃদ্ধি পা বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব চি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ বুজন পৰিমাণে বৃদ্ধি পা হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে কুৱেশ্যনটো কি কৈছে বিদ্যুৎ আৱেশৰ পৰিঘটনা কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব চি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে আবিষ্ট প্ৰবাহৰ দিশ প্ৰতি কুৱেশ্যনটো কি কৈছে তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে আবিষ্ট প্ৰবাহৰ দিশ কি হ'ব সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে আবিষ্ট প্ৰবাহৰ দিশ প্ৰতি আধা পাকত সলনি হ'ব বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ আধা পাকত সলনি হ'ব হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল সলনইডৰ ভিতৰত কি ধৰণৰ চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় কুৱেশ্যনটো কি কৈছে সলনইডৰ ভিতৰত কি ধৰণৰ চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা সলনইডৰ ভিতৰত সুষম ধৰণৰ চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ সুষম হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আদানেৰে আহিত কণা এটা আলফা কণা এডাল চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ'ল চুম্বক ক্ষেত্ৰৰ দিশ হ'ব কুৱেশ্যনটো কি কৈছে পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আদানেৰে আহিত কণা এটা আলফা কণা এডাল চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ'ল চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা চুম্বক ক্ষেত্ৰৰ দিশ হ'ব ঊৰ্ধ্বমুখী বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ ঊৰ্ধ্বমুখী হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক কুৱেশ্যনটো কি কৈছে বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক কি বোলা হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক জেনেৰেটৰ বোলা হয় বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ জেনেৰেটৰ বোলা হয় হৈ গ'ল মই এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিলোঁ তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়'ৰ কমন পাবা তোমালোক ভালকৈ পঢ়ি যাবা যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'